দেখিছে দৌটো বনাই দিছিলোঁ মই কিমান ফুলিছে। চ' এয়া দেখিলে মই বেক কৰিবৰ কাৰণে ট্ৰেখনত অলপমান অইল গ্ৰীছ কৰি পেলাই লৈ ল'লোঁ। দেখিলে কি ধুনীয়াকৈ মই ঢাকি দিলোঁ। এতিয়া এইখিনি 30 মিনিট মই ৰাখিম, ৰখাৰ পিছত বেক কৰিম। টেষ্ট দিয়া হৈ গ'ল। এয়া বাটাৰ অলপ গলাই ল'লোঁ মই। এই দেখিছে পূৰা ফুলি গ'ল আমাৰ বান। আৰু এনেকৈ এডাল ব্ৰাছৰ সহায়ত বাটাৰ লগাই দিব এনেকৈ। টেষ্টটো আপোনালোকৰ ভাল আহিব, লগতে ফুলিব। চ' মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বন বনোৱা, আশা কৰিছোঁ সফল হ'ব যাতে। এনেকৈ গোটেইকেইটাতে ধুনীয়াকৈ বাটাৰ লগাই দিছোঁ। এতিয়া আমাৰ অভেন প্ৰি কুক হৈ গ'ল। এয়া দেখিছে বহাই দিলোঁ। এয়া আমাৰ ধুনীয়াকৈ বাটাৰ লগাই গ্ৰীছ কৰি দি দিলোঁ। 20-25 মিনিটৰ কাৰণে দিব লাগে। এতিয়া আমি টাইমিং ছেট কৰিম। মই ফাৰ্ষ্ট 15 মিনিটে দিছোঁ, কাৰণ আমাৰ এইটো মানে বহুত ফাষ্ট হৈ যায় মানে, সেইটো কাৰণে ভুলি গৈছে, হেৰি হৈ গ'ল যে। ঠিক হৈ গয়া 15 মিনিট। এতিয়া 15 মিনিট বেক কৰিব দিছোঁ। দেখিছে 50 মিনিট এয়া কি ধুনীয়াকৈ ঘূৰি আছে। অফ কৰি দেখাই দিছোঁ এই চাওক। চ' এয়া উলিয়াইছোঁ, কেনেকুৱা হৈছে চাম। বহুত গধুৰ। চ' এয়া দেখিছে বেক হৈ গ'ল ফাইনেলি। চ' গৰম হৈ আছে এতিয়া। চ' এইটো দেখিছে ভাঙি চাম কেনেকুৱা হৈছে বেকটো। বহুত গৰম হয়, ধুনীয়া হৈছে।